Hello everyone, welcome to my another vlog. পিছফালে দেখিছে দৰ্জা খোলা নাই, বাহিৰতে ভিডিঅ'টো বনাই লৈছোঁ দৰ্জা মুখতে। আৰু জাষ্ট আহি পাইছোঁহে ৰুম। বাহিৰত পুৰা ডাঙৰ বৰষুণ দি আছে। আপোনালোকৰ সেইফালে বাৰু বৰষুণ দি আছেনে জনাবচোন। মৰাণত পুৰা ডাঙৰ বৰষুণ দি আছে। তাৰপিছত মেইন কথাটোলৈ আহোঁ মই। আজি বৃহস্পতিবাৰ যিহেতু আজিৰ দিনটোতো মোৰ উৎসৱ থাকে, আপোনালোকেতো জানেই। হ'লেও কি কৰিব, কোম্পেনী চাকৰি আজি প্ৰমাণ পাই গ'লোঁ, সঁচাকৈ শান্তি নাই। এই কথাটো মই আজি প্ৰমাণ পাই গ'লোঁ। কি হ'ল কৈ আছোঁ আপোনালোকক। আজি গা বেয়া মোৰ, তো ভাবিলোঁ মই উৎসৱ যিহেতু তো অলপ ৰেষ্ট ল'ম। কিন্তু কি কৰিব, ফোনৰ ওপৰত ফোন আহি আছে, আকৌ ষ্ট'ৰ যাবলগীয়া হ'ল। গৈ মেলি কথাটো আকৌ কৈ আহিছোঁগৈ। এইফালে আকৌ ডক্তৰ গৈ মেলি ষ্ট'ৰত সোমাবলগীয়া হ'ল। ভাবক আপোনালোকে, উপায় নাই। হ'লেও যিহেতু মানে কি ব্ৰেণ্ডৰ ৰুল বা কোম্পেনীৰ ৰুলটো মানি চলিবই লাগিব, উপায় নাই। গৈ মেলি আকৌ কৈ থৈ আহিছোঁ এই কথাটো। তেনেকুৱা হোৱাৰ কাৰণে মই ডিউটি যাব নোৱাৰিলোঁ, বা আজি উৎসৱ হ'ল সেইটো ক'লোঁ আৰু কথাবোৰ। তাৰপিছত এনেকুৱা বৰষুণ নহয় ৰাস্তাত, উপায় নাই। এতিয়া ৰুম আহিলেতো আৰু তিতিম, সেইটো কাৰণে মাজত অলপ ৰখিলোঁ। জাষ্ট এতিয়া আহি পাইছোঁহে। হ'লেও আপোনালোকৰ আগত অলপ দুখৰ কথাবোৰ শ্বেয়াৰ কৰিম বুলি কৰি লৈছোঁগৈ, অলপ যাতে মনটো হালকা হওক, বা আপোনালোকৰ আগত ক'লে মনটো ভাল লাগিব ন। চব কথা যিহেতু শ্বেয়াৰ কৰোঁ যেতিয়াতো এইটো শ্বেয়াৰ কৰিম বুলি ভাবি মেলি কৰি লৈছোঁ আৰু কথাটো। বাই বাই, আকৌ লগ পাম নতুন এটা ব্লগত।